নিশ্চয় চাওক পাপৰি বৰ্তমান সময়ত যদি চোৱা যায় মই একেবাৰে যিটো 0 পইণ্ট য'ৰ পৰা এই ডিটিপি ড্ৰেইনটো আৰম্ভ হৈছে বুলি কোৱা হয় সেই 0 পইণ্টত মই উপস্থিত আছোঁ আৰু 0 পইণ্টৰ পৰা মই দেখুৱাবলৈ চেষ্টা কৰিম আচলতে কোন কোন স্থানত কেনেদৰে দখল কৰিছে লোকসকলে কি স্থান দখল কৰা হৈছে যাৰ ফল এতিয়া ডিব্ৰুগড়বাসীয়ে ভুগিবলগীয়া হৈছে। প্ৰথমে মই এটা দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ 0 পইণ্টত যিহেতু উপস্থিত আছোঁ এয়া হৈছে 0 পইণ্টৰ আৰম্ভণি। যদি আৰম্ভণি দৃশ্যটো চাই এয়া হৈছে 0 পইণ্টৰ আৰম্ভণি বৰ্তমান ইয়াৰ পৰাই যিহেতু ডিটিপি নলাটো আৰম্ভ হৈছে বুলি কোৱা হয় আৰু 2014 চনত যিহেতু এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা 170 কোটি টকা চেংচন কৰা হৈছিল ডিব্ৰুগড় ডিটিপি ড্ৰেইনটো 9 কিলোমিটাৰ ইয়াত 9 কিলোমিটাৰ ইয়াত অত্যাধুনিকভাৱে নিৰ্মাণ কৰিবলৈ 9 মিটাৰ বহলকৈ এই 9 কিলোমিটাৰ ইয়াত নিৰ্মাণ কৰা হ'লহেঁতেন। সেই কামখিনি আৰম্ভ ইয়াৰ পৰা হৈছিল এই 0 পইণ্টৰ পৰা হৈছিল। মই সেই প্ৰথমে দৃশ্যখিনি দেখুৱাই ল'ব বিচাৰিছোঁ যাতে দৰ্শকসকলে জানিব পাৰে কথাখিনি বুজিব পাৰে। এইটো হৈছে 0 পইণ্টৰ পৰা আৰম্ভ মই যিখিনি স্থানত উপস্থিত আছোঁ বৰ্তমান এইখিনিৰ পৰা কামটো আৰম্ভ হৈছিল। বিজ্ঞানসন্মতভাৱে 9 মিটাৰ নলাটো খান্দি তাৰ ওপৰত এইদৰে স্লেব বনোৱা কথা আছিল যাতে এটা পথ হয়। দুটা সমস্যা দূৰ হ'লহেঁতেন এটা কৃত্ৰিম বানৰ সমস্যা লগতে যান জঁটৰ সমস্যা সেই সমস্যা দূৰ হ'লহেঁতেন। স্পেনিছ এটা কোম্পানীক দিয়া হৈছিল দায়িত্বটো তেওঁলোকে কাম ইয়াৰ পৰা আৰম্ভ কৰিছিল হয় কিন্তু মাত্ৰ 10 মিটাৰমান কাম কৰাৰ পিছত তেওঁলোকে এই কামটো আগবঢ়াব নোৱাৰিলে আৰু আগবঢ়াব নোৱাৰা মেইন কথাটোৱে হ'ল যে ইমান বেদখল হৈ আছে সেই বেদখলখিনি উচ্ছেদ কৰিব নোৱাৰাৰ বাবে আচলতে এই কামটো আগ নেবাঢ়িলে। মই যি স্থানত থিয় হৈ আছোঁ এই স্থানতে এই কাম ইয়াতে সমাপ্ত বুলি ক'ব পাৰি। ঠায়ে ঠায়ে আপুনি দেখিব কেইডালমান লোহা ঠায়ে ঠায়ে বিভিন্ন ঠাইত ওলাই আছে সিমানখিনিহে কাম হ'ল। গতিকে ডিব্ৰুগড়ৰ কাৰণে দুৰ্ভাগ্য যে এই 170 কোটি টকা ইতিমধ্যে ঘূৰি গ'ল। 2014 চনত এই কামটো হোৱা কথা আছিল আৰম্ভ হোৱা কথা আছিল আৰু 2017 চনলৈ সম্পূৰ্ণ হোৱা কথা আছিল কিন্তু 2014 চনত কামটো আৰম্ভ হ'ল ঠিকেই কিন্তু কামটো শেষ কৰিব নোৱাৰিলে কেৱল আপুনি যদি চাই কেৱল ইয়াত বেদখলৰ কাৰণে। এতিয়া যদি চাওঁ আমি যি স্থানত উপস্থিত আছোঁ তাৰপৰা কিছুদূৰ গ'লে ইয়াৰ পৰা বেদখল আৰম্ভ হয়। কাষে কাষে আগতে এটা পথ আছিল বুলি কোৱা হয় সেই পথসমূহ ইতিমধ্যে বেদখল হৈছে। তাৰ লগতে নলাটো কিছুমান ঠাইত এনেকুৱা হৈছে যিটো 9 মিটাৰ থাকিব লাগে সেই নলাটো ক'ৰবাত আছে 3 মিটাৰ ক'ৰবাত আছে 3.5 মিটাৰ ক'ৰবাত আছে 2.5 মিটাৰ পৰ্যন্ত আছে। গতিকে কি পৰ্যায়ত আচলতে এয়া বেদখল হৈ আছে সেয়া সকলোৱে এতিয়া লাহে লাহে আমি অনুসন্ধানত লাহে লাহে পোহৰলৈ আহিছে। কাষতে ব্ৰহ্মপুত্ৰ হস্পিটেল আছে ব্ৰহ্মপুত্ৰ হস্পিটেলৰ পাছফালৰ যি অংশ সেয়া সম্পূৰ্ণ ড্ৰেইনৰ ওপৰত আছে। তাৰ লগতে আমি যদি চাওঁ কেইবাটাও চৰকাৰী কাৰ্যালয় চৰকাৰী বেচৰকাৰী কেইবাখনো স্কুল ব্যৱসায়িক প্ৰতিষ্ঠান তেনেকুৱা ধৰণৰ বিভিন্ন লোকে বৰ্তমান সময়ত এই ড্ৰেইনটো বেদখল কৰিছে যাৰ এতিয়া ফল ডিব্ৰুগড়বাসীয়ে ভুগিব লগা হৈছে। কিন্তু এতিয়া কথা হ'ল যে যি সময়ত সেই এডিবি বেংকৰ যিটো ফাণ্ড আহিছিল সেই ফাণ্ডটো অহা সময়ত এটা ছাৰ্ভে হৈছিল। সেই ছাৰ্ভেত ইতিমধ্যে এইটো কথা তথ্য জল পটপটকৈ ওলাই পৰিছিল যে 62টা এনেকুৱা স্থান আছে 62টা এনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠান আছে যিয়ে এই ডিটিপি ড্ৰেইনটো দখল কৰি আছে। সেই সময়ত সেই ব্যৱস্থা নল'লে উচ্ছেদৰ কোনো ধৰণৰ ব্যৱস্থা নল'লে যাৰ ফল এতিয়া বৰ্তমান সময়ত ডিব্ৰুগড়বাসীয়ে ভুগিব লগা হৈছে। এতিয়া আমি যিহেতু এই স্থানসমূহ আমি দেখুৱাইছোঁ আমি লোকসকলক পৰিচয় কৰাই দিছোঁ যে ক'ত কেনেকৈ বেদখল হৈ আছে। চৰকাৰে এই লোকসকলৰ ওপৰত কিয় ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে জিলা প্ৰশাসনে কিয় নোৱাৰে সেইটো এটা ডাঙৰ প্ৰশ্নৰূপে দেখা দিছে। আপুনি মন কৰিব যিসকল লোকে বেদখল কৰি আছে কোনোবা যদি এখন ব্যক্তিগত হস্পিটেলৰ স্বত্বাধিকাৰ কোনোবা এখন ব্যক্তিগত স্কুলৰ স্বত্বাধিকাৰ ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠান স্বত্বাধিকাৰ। গতিকে জিলা প্ৰশাসনে চৰকাৰে সেইসকল লোকক উচ্ছেদৰ ক্ষেত্ৰত ভয় কৰে নেকি তেওঁলোকৰ পৰা তেনেকুৱা ধৰণৰ কথা আহি পৰে নে তেওঁলোকৰ প্ৰভাৱ যথেষ্ট আছে বা তেওঁলোকৰ হলিগলি আছে প্ৰশাসনৰ লগত সেইখিনি কথা আহি পৰে। আৰু দ্বিতীয় কথাটো হৈছে এই বেদখল এতিয়াৰ পৰা হোৱা নাই এই বেদখল বহু বছৰ আগৰ পৰা হৈ আহিছে। গতিকে তেওঁলোকে বেদখল কৰাৰ ক্ষেত্ৰত যেতিয়া এটা অট্টালিকা নিৰ্মাণ কৰে অনুমতি কেনেকৈ ল'লে যিহেতু ড্ৰেইনৰ ওপৰত যিহেতু তেওঁলোকে অট্টালিকা সাজিছে বা ব্যৱসায়িক প্ৰতিষ্ঠান সাজিছে বা স্কুল সাজিছে বা হস্পিটেল সাজিছে তেওঁলোকে অনুমতি কেনেকৈ পালে সেইখিনিও কথা আহি পৰে। গতিকে জিলা প্ৰশাসনে এই যে গাফিলতি আছে সেয়া ওলাই পৰিছে। এতিয়া আমি যদি চাওঁ আমি বিধায়কগৰাকীক এই ক্ষেত্ৰত প্ৰশ্ন কৰিছিলোঁ কিন্তু সুদ উত্তৰ কোনো ধৰণৰ পোৱা নাযায়। তেওঁলোকৰ ওচৰত বিশেষ এটা কোনো ধৰণৰ ইয়াৰ উত্তৰ নাই দিবলৈ যে কি কাৰণে এইটো হ'ল কি কাৰণে আজি ডিব্ৰুগড়বাসী ভুগিব লগা হ'ল। কিন্তু বৰ্তমান কথাটো হৈছে যে 170 কোটি টকা যেতিয়া আহিছিল এই নলাটো 9 মিটাৰ বহলকৈ 9 কিলোমিটাৰলৈকে যদি বনোৱা হ'লহেঁতেন হয়তো আজি এই পৰিস্থিতি নাহিলহেঁতেন। আপুনি যদি মন কৰে ইয়াত এনেকুৱা বহুত বাসগৃহ আছে কাষতে এটা মই শৌচালয় দেখুৱাবলৈ চেষ্টা কৰিছোঁ কাষতেই য'ৰ পৰা আৰম্ভ হৈছে সেই শৌচালয়টো তাত যিবিলাক টেংকি থাকে টেংকিবিলাক ডাইৰেক্ট নলাত পেলায় তেওঁলোকৰ যিবিলাক আৱৰ্জনা সেয়া ডাইৰেক্ট নলাত পেলায় টেংকি নাথাকে। গতিকে এইবিলাক ব্যৱস্থা চৰকাৰে বা প্ৰশাসনে এইখিনি আঁতৰাব লাগিছিল। নলাটো যদি চফা কৰিবলৈ হয় বা নলাটো যদি পানী নিষ্কাশনৰ বাবে যদি সুগম কৰিবলৈ হয়। কিন্তু এতিয়া আপুনি চাব এই নলাটো যদি আপুনি চহৰৰ মাজে যায় কাষে কাষে থকা অট্টালিকাবিলাকক বেছিভাগৰে কিন্তু আপুনি দেখিব যে তেওঁলোকৰ যি
শৌচালয় আছে তাৰ টেংকিবিলাক নাই, ডাইৰেক্ট এই নলাটোতে পৰে, তেনেকুৱা ধৰণৰ কথা বতৰাবোৰ চলি আহিছে। এইবিলাক বন্ধ কৰাৰ ক্ষেত্ৰতো কোনো ধৰণৰ কিন্তু ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু ইয়াৰ ওপৰত যদি এটা পথ হ'লহেঁতেন, সেই পথটো হোৱাহেঁতেন যাতায়াতৰ কাৰণেও যথেষ্ট সুবিধা হ'লহেঁতেন আৰু লোকসকলে যিসকলে অবৈধভাৱে দখল কৰি আছে সেইবিলাকো নাইকিয়া হ'লহেঁতেন। গতিকে এটা সুন্দৰ সুযোগ সেই সময়ত 2014 চনত যিহেতু সেই 170 কোটি টকা ফাণ্ডটো আহিছিলে, ডিব্ৰুগড়ৰ কাৰণে মই পুনৰ ক'ম যে দুৰ্ভাগ্য সেই ফাণ্ডটো হেৰুৱালে। যদি পথ হ'লহেঁতেন ইয়াত কোনো এটা জাবৰ পেলাব নোৱাৰিলেহেঁতেন, তেনেকুৱা ধৰণৰ কথা আহি পৰে। এতিয়া মুকলিকৈ এই অঞ্চলসমূহত যোনে যেনেকৈ মন যায় ওপৰৰ পৰা জাবৰ দলিয়াই পেলাই দিব পাৰে, যাৰ ফলত ড্ৰেইনটো কেতিয়াবা আবদ্ধ হয় আৰু তাৰ পৰিণতি আমি দেখিবলৈ পাই আহিছোঁ। সেইখিনিও নহ'লহেঁতেন, এই গোটেই ব্যৱস্থাখিনি নহ'লহেঁতেন সেই সময়ত যদি সঠিক সিদ্ধান্ত ল'লেহেঁতেন। আৰু এতিয়া আমি দেখিছোঁ যে জুই পুৰি হাত পালেহি। এতিয়া এনেকুৱা ধৰণৰ এটা পৰিস্থিতি হ'বলৈ লৈছে যে ডিব্ৰুগড় যদি কৃত্ৰিম বান্ধ হয়, সেই কৃত্ৰিম এতিয়া তোমাক এই গোটেই বিষয়টো প্ৰশাসনে অৱগত হৈছেনে নাই হোৱা? প্ৰশাসনে অৱগত হৈছেনে? সেইটোৱে কথা। যেতিয়া 2014 চনত ADP বেংকৰ, এছিয়ান ডেভেলপমেণ্ট বেংকৰ যেতিয়া ফাণ্ডটো আহিছিল, সেই সময়ত এটা ছাৰ্ভে চলোৱা হৈছিল। সেই ছাৰ্ভেটো চলাইছিল প্ৰশাসনে, কিন্তু সেই ছাৰ্ভেটোতে এইখিনি তথ্য আহিছিলে যে 62টা এনেকুৱা ধৰণৰ স্থান আছে য'ত বেদখল কৰি আছে। ডিব্ৰুগড় চহৰখনৰ মাত্ৰ 9 কিলোমিটাৰ কথা কৈছোঁ মই তাত। কিন্তু সেই সময়ত তথ্যখিনি থকাৰ পিছতো কিন্তু সেইসকল লোকৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে। তাৰ সলনি সেই যিটো ফাণ্ড, সেই ফাণ্ডটোহে গুচি গ'ল আৰু লগতে যিটো স্পেনিছ কোম্পানীক দায়িত্ব দিছিল, সেই স্পেনিছ কোম্পানীটোৱে ৰাতে পলাবলগীয়া হ'ল। কাৰণ কাম ক'ৰ পৰা কৰিব? তেওঁলোকে যদি এই নলা যদি বহলকৈ বনাবলৈ হয়, প্ৰথমে উচ্ছেদ কৰি ল'ব লাগিব, মুকলি কৰি ল'ব লাগিব, তাৰপিছতে কামখিনি কৰিব পৰা যাব। সেইটো সময়ত নকৰিলে। মন কৰিব, সেই সময়ত যেতিয়া জিলা প্ৰশাসনৰ হাতত যেতিয়া তথ্যখিনি আছিল, তেওঁলোকৰ ওচৰত লিষ্টখিনি আছিল, জাননী পঠাব পাৰিলেহেঁতেন, তেওঁলোকক সময় দিব পাৰিলেহেঁতেন যে আপোনালোকে নিজে আঁতৰি যাওক, নহ'লে আমি ব্যৱস্থা গ্ৰহণ কৰিম। বিভিন্ন ধৰণৰ তেওঁলোকে ব্যৱস্থা হাতত ল'ব পাৰিলেহেঁতেন, যাতে ডিব্ৰুগড় চহৰখনৰ ভৱিষ্যতলৈ যাতে ভাল হয়, তেনেকুৱা এটা ল'ব পাৰিলেহেঁতেন। কিন্তু সেই সময়ত সেই 60টা স্থানৰ সেই 60গৰাকী ব্যক্তিৰ কাৰণে আমি দেখিছোঁ যে তেওঁলোকৰ কাৰণেহে আচলতে প্ৰশাসনে কাম কৰা যেন অনুভৱ হৈছে, যাৰ ফল আজি ডিব্ৰুগড়বাসীয়ে ভুগিব লগা হৈছে। সেই সময়ত কঠোৰ হোৱাহেঁতেন হয়তো এনেকুৱা এটা পৰিস্থিতি আজি নহ'লহেঁতেন। আজি আমি এতিয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ আচলতে মূল যিবিলাক কাৰণ, সেই কাৰণবিলাক কি কাৰণে আচলতে ডিব্ৰুগড়বাসীয়ে ভুগিব লগা হৈছে। মই পুনৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ 0 পইণ্টত আছোঁ, য'ৰ পৰা এই নলাটো উৎপত্তি বুলি কোৱা হৈছে। সেই 0 পইণ্টত কামখিনি ঠিকেই আগবাঢ়িছিল। 9 মিটাৰ 10 মিটাৰলৈকে এনেকুৱা ধৰণৰ এটা পথ বনোৱাৰ চেষ্টা কৰিছিল। এইটো নলাৰ ওপৰত থকা পথ, এইটো এতিয়া বহুতে ইয়াত গাড়ী পাৰ্কিং কৰে, কোনোবাই ব্যৱসায় প্ৰতিষ্ঠান খুলিছে। এনেকুৱা 9 কিলোমিটাৰলৈকে হ'লহেঁতেন আৰু ইয়াত কোনো জাবৰ পেলাব নোৱাৰিলেহেঁতেন, ইয়াৰ ওপৰেদি যান বাহন চলিলেহেঁতেন, তাৰ লগতে পানী নিষ্কাশনৰ বাবে এটা সুব্যৱস্থা হ'লহেঁতেন। এইখিনি কিন্তু গোটেইখিনি নহ'ল। সেই 60টা অনুষ্ঠান প্ৰতিষ্ঠানৰ বাবে, যি 60টা অনুষ্ঠান প্ৰতিষ্ঠানে এতিয়া ডিব্ৰুগড়ৰ যিটো মুখ্য নলা, এতিয়া চাওক কথাটো হৈছে টমাছ, টাউন প্ৰটেকশ্যন ড্ৰেইন, এতিয়া সেই তথ্য পোহৰলৈ আহিছে 62টাকৈ স্থানত আচলতে বেদখল চলোৱা হৈছে। কিন্তু আজিৰ বৰ্তমানৰ যিটো অৱস্থা আচলতে DTP ড্ৰেইনটোৰ, সেই অৱস্থাটোলৈ আপুনি যদি চাই তেতিয়াহ'লে এতিয়া অৱস্থা তথ্যবচ। একাংশই বেদখল কৰিছে, আন একাংশই অত্যাচাৰ চলাইছে, এক প্ৰকাৰ জাবৰ জোঁথৰ পেলাই। যিখিনি খালী ঠাই আছিল সেই খালী ঠাইখিনিৰে পানীখিনি খুব খৰকৈ ওলাই যাব পৰা সেই ব্যৱস্থাটো আচলতে একাংশ ডিব্ৰুগড়বাসীয়ে নোহোৱা কৰি দিছে জাবৰ জোঁথৰ পেলাই। আজিৰ সময়তে এই অৱস্থা, যদি এতিয়া ব্যৱস্থা গ্ৰহণ নকৰে, অনাগত ভৱিষ্যত ডিব্ৰুগড়বাসীৰ বাবে এক প্ৰকাৰ অন্ধকাৰ। তেতিয়াহ'লে কৃত্ৰিম বানতেই তেওঁলোকে থাকিব লাগিব। এজাক বৰষুণ দিলে আকৌ পানী হ'ব সেইখিনিতে। হয় নিশ্চয়। চাওক পাপৰি, ইয়াত কেইবাটাও কথা আহি পৰে। এতিয়া বাৰিষা সময়, এতিয়া বানপানী হৈছে, এতিয়া সকলো সজাগ হৈছে, বিভিন্ন ধৰণৰ কথা কৈছে। 2টা মাহৰ পিছত যেতিয়া পানী নাইকিয়া হ'ব, বহুতে এইখিনি কথা পাহৰি থাকিব, আকৌ একেধৰণৰ এটা অৱস্থা হ'ব। সেইখিনি কথা আমি পূৰ্বতেও দেখি আহিছোঁ। আৰু যে খৰালি সময়ত যেতিয়া নলাটো চফা কৰিব লাগে, সেই চফা কৰাখিনি নহয়। তাৰ ফল এতিয়া আমি দেখিছোঁ নালিয়াপুলত যেতিয়া ড্ৰেইনটো আবদ্ধ হৈছিলে, এটা অঞ্চল বুৰি গৈছিলে কৃত্ৰিম বানত, সেইখিনি কথা আহি পৰে। এতিয়া আমি দেখিছোঁ যে যি ধৰণৰ ব্যৱস্থা প্ৰত্যেকটো ডিপাৰ্টমেণ্টে যদি গ্ৰহণ কৰিলেহেঁতেন, নিজৰ দায়িত্ব পালন কৰিলেহেঁতেন, এইখিনি কথা নহয়। আমি যেতিয়া পৌৰসভাক প্ৰশ্ন কৰিছিলোঁ, পৌৰসভাই এইটো কথা কৈছিলে যে এই DTP ড্ৰেইনটো তেওঁলোকৰ অধীনত নাই, জলসম্পদ বিভাগৰ অধীনতহে আছিলে, সেইখিনি কথা কৈছে। কিন্তু যদি মন কৰে, প্ৰতিটো ৱাৰ্ডৰ মাজেৰে এই কিন্তু ড্ৰেইনটো পাৰ হৈ গৈছে। গতিকে ইয়াৰ চফা কৰাৰ দায়িত্বটো কোন? PWD যদি এটা ফুটপাথ বনায়, ফুটপাথটো চফা কৰাৰ দায়িত্বটো পৌৰসভাৰে হ'ব। তেনেকুৱাখিনি কথাও আহি পৰে। কিন্তু কোনে কি দায়িত্ব পালন কৰিছে সেয়া ডাঙৰ কথা হৈ পৰিছে। আৰু এই ক্ষেত্ৰত যদি জিলা প্ৰশাসন বৰ্তমান যদি আমি উদঙাই দিছোঁ, আমি দেখুৱাই দিছোঁ ক'ত এতিয়া বৰ্তমান সময়ত বেদখল চলি আছে, সেইখিনি যদি বেদখল মুক্ত নকৰে আৰু
বিজ্ঞানসন্মতভাৱে যদি এই সময়ত যদি নলাটো নিৰ্মাণ নকৰে বা যিসমূহ পুল দ হৈ আছে সেই পুলখিনি যদি ওখ নকৰে হয়তো এই সমস্যাটো আৰু এটা ভয়াৱহ ৰূপ ল'ব আগন্তুক দিনত হয়তো ডিব্ৰুগড়বাসী এইদৰে ককবকাবলগীয়া হ'ব কৃত্ৰিম মানত আপুনি মন কৰিব এইবাৰ যিটো পৰিস্থিতি হ'ল ডিব্ৰুগড়ত 22-23টা দিন মানুহ আবদ্ধ হ'বলগীয়া হ'ল এক প্ৰকাৰে চাবলৈ গ'লে ডিব্ৰুগড় জলয় পলয়ৰ সূচনা হ'ল আৰু কি কাৰণে হ'ল এই ডিটিপি নলাটোৰ কাৰণে ডিটিপি নলাতে পানী ইয়াত পৰা যাব নোৱাৰা অৱস্থা এটা হ'ল কি কাৰকবিলাক আমি কৈ আহিছোঁ কি কাৰণে আচলতে এনেকুৱা ধৰণৰ অৱস্থাখিনি হৈছে গতিকে এতিয়া জুই পুৰি হাত পালেহি এতিয়া ব্যৱস্থা লোৱা সময় আহিছে তাৎক্ষণিকভাৱে ব্যৱস্থা লোৱা সময় আহিছে আৰু কঠোৰ সিদ্ধান্ত এটা লোৱাৰ সময় বৰ্তমান সময়ত আহিছে সেয়া লাগিলে এখন ব্যক্তিগত নাৰ্ছিং হোমেই হওক সেয়া লাগিলে চিকিৎসালয়ে হওক সেয়া লাগিলে চৰকাৰী কাৰ্যালয় হওক বেচৰকাৰী কাৰ্যালয় হওক ডাঙৰ ডাঙৰ ব্যৱসায় প্ৰতিষ্ঠান বিল্ডিঙেই হওক এইখিনি যদি যেতিয়ালৈকে নতৰাই ইয়াৰ পৰা চফা নকৰে পানী ওলাই যোৱা ব্যৱস্থা যেতিয়ালৈকে নকৰে ডিব্ৰুগড়বাসীয়ে এই সময়খিনিলৈকে ভুগিবই মন্দিৰৰ ওপৰত আপুনি যদি এই নলাৰ ওপৰত যদি আপুনি এই 9 কিলোমিটাৰ নলা যদি চাবলৈ যায় ইয়াত কেইবাটাও মন্দিৰ কেইটামান মন্দিৰ এনেকুৱা আছে যিকেইটা নলাৰ ওপৰতে বনোৱা আছে সেইকেইটা ইয়াৰ পৰা আঁতৰাই দিয়াটো মই ব্যক্তিগতভাৱে ভাবোঁ যে ভাল কাৰণ তলেদি যদি গেলা নলা পানী এইদৰে বৈ থাকে ওপৰত মন্দিৰটো মানুহে কি উপাসনা কৰিব সেইখিনি কথা হৈ পৰে সেইটো মোৰ ব্যক্তিগত এটা ধাৰণা গতিকে এই সমগ্ৰ কথাখিনি চাই এটা কথা মন কৰিব পাৰি যে জিলা প্ৰশাসনৰ ওচৰত এতিয়া সময় আহি পৰিছে যে তেওঁলোকে কঠোৰ ব্যৱস্থা লওক তেওঁলোকে কিছু পৰিমাণে তেওঁলোকে ব্যৱস্থা যদি নলয় হয়তো পৰৱৰ্তী সময়ত ডিব্ৰুগড় চহৰৰ যি কৃত্ৰিমান পৰিস্থিতি আৰু ভয়াৱহ হৈ পৰিব আৰু বেয়া দিশলৈ গতি কৰিব এতিয়া আমি দেখিছোঁ যে এটা কথা কৈ থকা হৈছে যেহেতু ডিব্ৰুগড় সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁ এটা ছাজেশ্যন দিছে পৌৰ নিগমলৈ যে এখন নাগৰিক মিটিং কৰক বিভিন্ন পক্ষৰ লোকসকলক বিভিন্ন ঠাইৰ লোকসকলক তালে মাতক সেই নাগৰিক মিটিঙত তেওঁলোকৰ এটা সিদ্ধান্ত গ্ৰহণ কৰক ডিব্ৰুগড়ৰ যি লোকসকলৰ সৈতে কথা পাতক সেইখিনি তেওঁ ইতিমধ্যে এটা পৰামৰ্শ দিছে সেই পৰামৰ্শ মতে যদি কাম কৰে ডিব্ৰুগড় নাগৰিকসকলক যদি মাতে বিশেষকৈ যিখিনি অঞ্চলৰ লোক ভুক্তভোগী তেওঁলোকক মাতি যদি কিছু পৰামৰ্শ লৈ হয়তো এটা সুফল ওলাব বুলি ইতিমধ্যে ধাৰণা কৰা হৈছে কিন্তু এই ক্ষেত্ৰত মই আকৌ কওঁ যে ডিব্ৰুগড় জিলা প্ৰশাসন কিন্তু এইবাৰ কঠোৰ হ'ব লাগিব পৌৰসভা কঠোৰ হ'ব লাগিব তেওঁলোকে এতিয়া সিদ্ধান্ত গ্ৰহণ কৰা সময় আহি পৰিলেই কাৰণ যিটো পৰিস্থিতি এবাৰ সূচনা হ'ল তেনেকুৱা পৰিস্থিতি যাতে আগলৈ নহয় তাৰ ব্যৱস্থা কিন্তু এতিয়া বৰ্তমান যেতিয়া খৰালি আহিব তেতিয়া তেওঁলোকে কিন্তু গ্ৰহণ কৰিব লাগিব নহ'লে ডিব্ৰুগড়ৰ কিন্তু আগন্তুক দিনত কিন্তু আৰু বেয়া পৰিস্থিতি হ'ব যে সেয়া লক্ষ্য কৰিব পাৰি টাউনখন বাঢ়ি গৈ আছে টাউনখন আমি দেখিছোঁ যে ডিব্ৰুগড় চহৰখন এতিয়া যেহেতু মহানগৰ ৰূপ পালে চহৰখন বাঢ়ি গৈ আছে বৃদ্ধি হৈ আছে কিছু পৰিমাণে নলাটো লেতেৰা হ'বই ইয়াত জাবৰ জোঁথৰ আপুনি যিমান যি কৰিলেও মানুহে পেলাবই ইয়াত জাবৰ জোঁথৰ আহিবই সেইখিনি নিষ্কাশনৰ ব্যৱস্থা কৰিব লাগিব লগতে বেদখলমুক্ত কৰাটো এতিয়া সময়ত ডাঙৰ কথা হৈ পৰিছে বেদখলমুক্ত ঠিক আছে টমাছ আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ